নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটো অসমৰ লগতে ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছোঁ। আজি প্ৰথমটো খবৰ এটা ব্ৰেকিং নিউজ। বহুবল্কী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু পত্নীৰ সম্পত্তিৰ তালিকা হাতত লৈ সংবাদমেল ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। মন্ত্ৰীগৰাকীৰ পৰিয়ালৰ ৰাজ্যত ক'ত কিমান মাটি সম্পত্তি আছে সেই বিষয়ে তথ্য প্ৰদান বিধায়ক অখিল গগৈৰ। পূৰ্ব বিজেপিৰ নেতাতকৈ দল বাগৰি অহা বিজেপি নেতাৰ পত্নীহে অধিক সম্পত্তিৰ গৰাকী বুলি কটাক্ষ অখিল গগৈৰ। মন্ত্ৰী হোৱাৰ পাছতে জয়ন্ত মল্লবৰুৱাৰ পত্নীয়ে হাতত পাইছে নেকি আলাউদ্দিনৰ চাকি, নহ'লে ক'ৰ ধনেৰে এনেদৰে সম্পত্তিৰ পাহাৰ গঢ়িছে বুলি পত্নী জুলি ডেকা বৰুৱাই এই বুলি প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে। আজিৰ দ্বিতীয়টো ডাঙৰ খবৰ হৈছে জনপ্ৰতিনিধিৰ নিজ চুকনিতকৈ নিজৰ আত্মসন্মানক আগস্থান দিলে কৃষক কন্যা গুণগুণে। লখিমপুৰৰ খেতিয়ক গুণগুণ চেতিয়া আৰু তেওঁৰ পৰিয়ালে ঘূৰাই পঠিয়ালে স্থানীয় বিধায়ক মানৱ ডেকাই প্ৰেৰণ কৰা কঠীয়া। উল্লেখযোগ্য যে কালি তথা বৃহস্পতিবাৰে লখিমপুৰ জিলা প্ৰশাসনৰ অটপালিত নষ্ট হৈছিল পৰিয়ালটোৰ কঠীয়া। কালি কঠীয়া নষ্ট কৰাৰ পাছত আজি বিধায়ক মানৱ ডেকাই পঠিওৱা কঠীয়া গ্ৰহণ নকৰিলে কৃষক পৰিয়ালটোৱে। খেতিৰ উপযোগী কঠীয়াৰ সঁচ নাপাই প্ৰত্যাখ্যান কৰিলে কঠীয়া। পৰৱৰ্তী খবৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভৰ পাছতে সাংসদ গৌৰৱ গগৈয়ে দলটোৰ সংস্কাৰ সাধনত বৰ্তি হৈ পৰিছে। মে' মাহৰ ২৬ তাৰিখে দায়িত্ব লাভৰ পিছতে বিগত সময়ছোৱাত সাংসদ গৌৰৱ গগৈয়ে বিৰামহীনভাৱে দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত উঠি পৰি লাগিছে। লক্ষ্য হৈছে ২০২৬ চনৰ বিধানসভা নিৰ্বাচন। আগন্তুক ২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছক নতুন ৰূপ দিব বিচাৰিছে সভাপতি গৌৰৱ গগৈয়ে। ইতিমধ্যে প্ৰতিখন জিলাতে পৰ্যবেক্ষক নিযুক্তি দিয়া গগৈয়ে এইবাৰ কেইবাখনো জিলাত সভাপতি সলনি কৰাৰ বাবে চিন্তা চৰ্চা কৰিছে। পৰৱৰ্তী খবৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু চোৰাং চিৰাগিৰিৰ ক্ষমতাক শক্তিশালী কৰি ২০২৫ চনৰ প্ৰথম ছমাহৰ ভিতৰত নেশ্যনেল ইণ্টেলিজেন্স গ্ৰীড ব্যৱহাৰৰ ক্ষেত্ৰত অন্যতম শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্য হিচাপে পৰিগণিত হৈছে অসম। অসম আৰক্ষীয়ে এই প্লেটফৰ্ম সক্ৰিয়ভাৱে ব্যৱহাৰ কৰাৰ ফলত সমগ্ৰ ৰাজ্যতে চোৰাংচোৱা অভিযানৰ সফলতা, শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰাত সহায়ক হৈছে বুলি কৈছে অসম আৰক্ষীয়ে। পৰৱৰ্তী খবৰ গুৱাহাটীত নতুনকৈ নিৰ্মাণ কৰা হ'ব আন এখন উৰণীয়া সেতু। কাইলৈ মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ ৰুক্মিণী গাঁৱত ১১১ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই উৰণ সেতুখন। নতুন উৰণ সেতুখনৰ দৈৰ্ঘ্য ৬৫০ মিটাৰ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ছুপাৰ মাৰ্কেটৰ উৰণ সেতুখন ভগদত্ত ১ নামেৰে আৰু ৰুক্মিণী গাঁৱৰ উৰণ সেতুৰ নাম ভগদত্ত ২ নামেৰে নামাকৰণ কৰে।